হেৰা তোমাৰ কথা শুনি ফুৰিব আহিলে ভালেই হ'ল বুজিছা। স্কুল বন্ধ দিওঁতে যদি এনেকৈ ফুৰিব নহা হয় আৰু আহিবই নাপালোঁ হয়। সেয়া মই জানো নহয়, তোমাৰো ভাল লাগিব ফুৰিব আহিলে। তুমি আকৌ ঘৰত দেউতা অকলে থাকিব বুলি ফুৰিব আহিবই টান পোৱা। সেইটো হয় দিয়াচোন, অকলশৰীয়া দেউতাটোক এৰি থৈ কেনেকৈনো আমি ঘূৰি ফুৰোঁ। এতিয়া তোমাৰ মা আৰু ভণ্টীয়ে দেউতাক ভাতকেইটা যোগাৰ দিছে বুলিহে, আমাৰ ঘৰখন ৰখিছে বুলিহে। তেওঁলোক যদি ঘৰখন ৰখিবলৈ নহা হয় আমি কেনেকৈ আহিব পাৰিলোঁ হয়। তুমিহে আকৌ ভয় খাই থাকা। মোৰ মা আৰু ভণ্টীয়ে আগৰ পৰাই কৈ আছিল তহঁত ফুৰিব গ'লে ঘৰটো আমি ৰখি দিম। তুমিহে আকৌ সিহঁতৰ ওচৰত দেউতাক এৰি থৈ আহিবলৈ বেয়া পোৱা। তুমি নাজানা জানো দেউতাই যি টি বস্তু নাখায়, দেউতাৰ বেমাৰো আছে, দেউতাক বহুত অলপচন ধৰিব লাগে। ইমানখিনি তোমাৰ মা ভণ্টীয়ে কৰিব পাৰিব জানো? এতিয়াও ঠিক নাই, সিহঁতে চাগে কিমান অশান্তি পাইছে। আৰু দুদিনমান থাকিম বুলি ভাবিছিলোঁ গোটেই শ্বিলংখন ধুনীয়াকৈ চাই আহিম, আৰু তোমাৰ কাৰণে আজি ঘূৰি আহিব লগা হ'ল। দেউতাই ক'ৰবাত কষ্ট পাইছে বুলি ঘূৰিব যোৱাও শান্তি নাই, হাহাকাৰ লগাই আছে। মা ভণ্টিহঁতে গমেই নাপায় আজি যে আমি ঘৰলৈ গৈ আছোঁ। গম নাপালে কি হ'লনো, আমি ঘৰ গৈ পালে এনেও গম পাব দেখোন। সেইটো হয় বাৰু, পিছে ইয়াত বাছলৈ ৰখি থাকিবানে নে বেলেগ সৰু গাড়ী এখনকে লৈ যোৱাগৈ? মোৰ হ'লে বৰ ভাগৰ লাগিছে, ঘৰটো কেনেকৈ পাওঁ লাগি আছে। অকণমান ধৈৰ্য ধৰাচোন, বাছখন পাবহি নহয়। বাছখনত গ'লে আমি আমাৰ গাঁৱৰ চাৰিআলিতে নামিব পাৰিম, সেইখিনিৰ পৰা ৰিক্সা এখন লৈ যাম আৰু। এইবাৰ যি হ'ল অহাবাৰ যদি আমি ফুৰিবলৈ আহোঁ নিজৰ গাড়ী লৈহে আহিম, কিন্তু নেক্সটবাৰ গৰমৰ বন্ধলৈ তুমি গাড়ী এখন ল'বই লাগিব। হ'ব দিয়া, লোন লৈ হ'লেও অহাবাৰ গৰমৰ বন্ধত ফুৰিব যোৱাকৈ গাড়ী এখন লৈ ল'ম। মোৰ আকৌ দেউতাক লৈহে চিন্তা হৈ আছে। দেউতাই বা সময়মতে ঔষধ খাইছেনে নাই, ভাত পানীবোৰ ঠিকমতে খাইছেনে নাই। দেউতা আকৌ বহুত আউল নহয়, তোমাৰ মাহঁতে কিজানি অশান্তিয়ে পাইছে। তুমি মানে এনেই ইমান চিন্তা কৰি থাকা, মই মাক সকলো বুজাই কৈ থৈ আহিছোঁ। মায়ে তোমাৰ দেউতাৰ ধুনীয়াকৈ যতন ল'ব। তাকে, মাটো সৰুতে ঢুকাল, দেউতা আছে, দেউতাক মই একেবাৰে হেৰুৱাব নিবিচাৰোঁ, তুমিতো জানাই। কিনো হ'ব, এসপ্তাহ ঘৰৰ পৰা নহওঁতে তোমাৰ ইমান চিন্তা হৈছে। হ'ব দিয়া, এইবাৰ পৰা ফুৰিবলৈ গ'লে তোমাৰ দেউতাকো লগত লৈ যাম। বিয়নী, বিয়নী, মোৰ গাটো বৰ বেয়া লাগিছে অ'। দিয়কচোন, ভাত পানী হ'ল যদি গৰমে গৰমে ভাত কেইটামান দিয়ক। কি তোক গৰমে গৰমে ভাত বনাই খুৱাব লাগে? ৰাতিপুৱাৰ পৰা তই কিডাল কাম কৰিছ? ঘৰটো ঝাৰু দিবলৈ ক'লোঁ তাকো কৰিব নোৱাৰ। দিয়া মা, গৰমে গৰমে ভাত বনাই আনি মুখতে মাৰি দিয়াহি। বা আৰু ভিনদৈ এই বুঢ়াটোক যত্ন ল'বলৈ আমাক চাকৰ পাইছে। তই ঠিকেই কৈছ, সিহঁত দুইটাই ঘূৰি ফুৰিব আৰু আমি তাৰ ঘৰ চম্ভালিব লাগে, তাৰ বাপেকৰ যত্ন ল'ব লাগে, ভাত বনাই খুৱাব লাগে। বিয়নী, এয়া আপোনালোকে কি কৈছে? মই দেখোন সকলো কাম কৰি দিছোঁ, ঘৰ সাৰা, বাচন ধোৱা, চোতাল সাৰা, সকলো কৰি দিছোঁ দেখোন। বহুত দিন হ'ল গৰম ভাত দেখাই পোৱা নাই। আপোনালোকে কেৱল ঠাণ্ডা পানী দিয়া ভাত খোপাকে মোক খুৱাই থাকে। মোৰ গৰম ভাত কেইটামান খাবলৈ বৰ মন গৈছে, ভাত হ'ল যদি দিয়কচোন। এতিয়া মোৰ কাম বন নোহোৱা হৈ আছে নহয়, তোক ভাত ৰান্ধি খুৱাওঁ এতিয়া আনি দিছোঁ মাজনী, যাচোন, সেই তাতে কালি ৰাতি বনোৱা ভাত কেইটামান আছে, ৰাতি দালি অকণো আছে, তাকেই আনি দেহি, সেইখিনিকে ভৰাই লওক। পাছত যেতিয়া ভাত বনাম তেতিয়া খাব যা। মা, কি যে কোৱা নহয় তুমি, এইডাল গৰমত কোনে ভাত ৰান্ধি খায়? এই বুঢ়াটোক ৰাতি থকা ভাত দালিখিনিকে দিয়া, আমি দুইজনী বাহিৰত খাই আহিমগৈ। হ'ব দে, দুইজনীয়ে তেনেহ'লে দুপৰীয়া ভাত সাজ বাহিৰতে খামগৈ। এই বুঢ়াটোক সেইখিনিকে দেহি যা। লোৱা মা, এইখিনি লোৱা, মই ধুনীয়াকৈ সানি পিটিকি দিছোঁ, এইখিনিকে খাব দিয়া। বুঢ়া, এইখিনি ল, এতিয়া এইখিনিকে খা, আকৌ ৰাতিহে ভাত পাবি। তাৰমানে বিয়নী, গৰম ভাত বনোৱাই নাই, আজি ভাতো নবনাই। যি দিছোঁ তাকে খা, এইখিনি যদি নাখাওঁ তেতিয়াহ'লে লঘোণে মৰিব পাবি। হ'ব দিয়ক বিয়নী, বৰ ভোক লাগিছে, মোক এইখিনিকে দিয়ক, মই এইখিনি খালেও হ'ব। মোৰ ল'ৰাটো থকা হয় মোৰ এনেকুৱা অৱস্থা কেতিয়াও নহ'ল হয়। সি মোক সেই ডাইনীকেইজনীৰ লগত এৰি থৈ গৈছে, সি মোৰ কথা এবাৰো চিন্তা নকৰিলে। মই কেনেকৈ থাকিম, কেনেকৈ খাম? দেউতা, এইবোৰ আপুনি কি খাইছে? বন্ধ কৰক, এতিয়া আপুনি খোৱা বন্ধ কৰক। বোৱাৰী, বোৱাৰী, মোক খাবলৈ দিয়া, মোক খাবলৈ দিয়া, মোৰ বৰ ভোক লাগিছে। আজি 3 দিন ধৰি মই একোৱেই খোৱা নাই বোৱাৰী। আপোনাক এইবোৰ খাবলৈ কোনে দিছে আপোনাক? দেউতা, তুমি মনে মনে আছা কিয়? এইবোৰ তোমাক কোনে খাবলৈ দিছে? কি সুধি আছো, নোকোৱা কিয়? কোনেও দিয়া নাই বাবা, কোনেও দিয়া নাই। মোৰ বৰ ভোক লাগিছে, সেইকাৰণে নিজে লৈ বহি বহি ইয়াতে খাই আছো। দেউতা, একেটা কথাকে আপোনাক কিমান ক'ব লাগে? আপোনাক কোনে এইবোৰ খাবলৈ দিছে? আপুনি সঁচা কথা কওক। এইবোৰ ইমান গোন্ধাইছে। দেউতা, তুমি এইবোৰ ভাত কিয় খাইছা আৰু ইয়াত বহি কিয় খাই আছা? নাই বাবা, মোক এইবোৰ কোনেও খাবলৈ দিয়া নাই। মোৰ এইবোৰ খাবলৈ মন গৈছে, সেইকাৰণে খাই আছো। তোমাৰ এইবোৰ খাবলৈ মন গ'ল যে? ঘৰত কি খোৱা বোৱা বস্তু একো নাইকিয়া হ'ল নেকি? মইতো ঘৰত একো অভাৱ কৰি থৈ যোৱা নাই, সকলো থকাৰ পাছত তুমি এইবোৰ ভাত কিয় খাবা? আছে বাবা, বহুত ভাল ভাল বস্তু আছে, কিন্তু মোৰ খাবলৈ মন যোৱা নাই। মোৰ এইকেইটা ভাতেই খাবলৈ মন গৈছে, সেইকাৰণে বহি বহি খাই আছো। মই সকলো বুজি পালো, দেউতাই মানে আমাক কেতিয়াও সঁচা কথা নকয়। যাক সুধিব লগা আছে তাকে সুধিব লাগিব।
মা মা ভণ্টি কলৈ গলি তহঁত ওলাই আছোন আৰে তুমি সিহঁতক কিয় মাতিছা সিহঁতে কি জানে এইবোৰ কথা সিহঁতক নামাতি কাক মাতিব লাগে সিহঁতক এইখন ঘৰ ৰখিবলৈ দায়িত্ব দি থৈ গৈছোঁ দেউতাক ৰখিবলৈ দায়িত্ব দি থৈ গৈছোঁ সিহঁত থকাৰ অৱস্থাত মোৰ দেউতাই ইয়াত বহি বহি এইবোৰ ভাত খাব আৰু সিহঁতে গম নাপাব এইটো কেনেকুৱা কথা সিহঁতেই জানিব লাগিব এইবোৰ সকলো সিহঁতেই কৈছে সিহঁতে যদি গমেই নাপায় সিহঁতক আমি কিয় ৰখিয়া দি থৈ গৈছিলোঁ সিহঁতে এইবোৰ সকলো জানে মা ভণ্টি ক'ত গলি তহঁত অ' মাজনী তই আহিলি কি হ'লনো ইমান হুলস্থুল লগাইছ যে আহি পাইছোহি দেখোন আচ্ছা না অকণমান জীয়াই ল'বি ভাগৰ জিৰোৱাটো পাছতো হ'ব আগতে তোমালোকে মোক এইটো কথা উত্তৰ দিয়া মোৰ শহু দেউতাই ইয়াত বহি বহি এইবোৰ কিয় খাই আছে এইবোৰ ইমান গোন্ধাইছে ইয়ালৈ গোন্ধ আহিছে এইবোৰ দেউতাই কিয় খাই আছে আৰু তহঁত কি কৰি আছিলি তহঁতে কি দেখা নাছিলি নেকি হেৰা তুমি পাগল হ'লা নেকি তুমি সিহঁতক কিয় ধৰিছা সিহঁত এইখন ঘৰ আলহী সিহঁতে এইবোৰ কথা কি জানিব ইহঁতক নকৈ মই কাক ক'ব লাগে সিহঁতক মই ঘৰ ৰখীয়া থৈ গৈছোঁ সিহঁতে এইবোৰ কি কৰি আছিল মই ঘৰৰ পৰা নোহোৱা হোৱা এসপ্তাহ হৈছে এসপ্তাহৰ পিছত ঘৰলৈ ঘূৰি আহি এইবোৰ দৃশ্য মই কিয় দেখিব লগা হ'ল মা আৰু ভণ্টি মই তহঁতক এইখন ঘৰত কিয় থৈ গৈছিলোঁ মোৰ শহু দেউতাক চোৱা চিতা কৰিবলৈ আৰু তহঁতে কি কৰিলি মোক মুঠতে এটা কথা লাগে মোৰ শহু দেউতাক এইবোৰ কোনে খাবলৈ দিছে নাজানো বা মই কিন্তু এইবোৰৰ বিষয়ে একো নাজানো দেই মই ঘৰত নাছিলোৱেই অলপ আগতহে আহিছোঁ ঘৰলৈ এইবোৰ কোনে খাবলৈ দিছে কি হৈ আছে মই সেইবোৰ হ'লে একো নাজানো মোকতো এনেই নধৰিবি অ' তইতো নাজানিবি তই কেনেকৈ জানিবি তইতো গোটেই দিনৰ দিনটো বাহিৰতে ঘূৰি ফুৰ বন্ধু বান্ধৱীৰ লগত চব সময়তে পাৰ্টি কৰি ফুৰিলে ঘৰত কি হৈ আছে গম পাবি জানো তই যিহেতুকে গমেই নাপাৱ তেনেহ'লে তোৰ লগত কথা পাতিও লাভ নাই মা তুমিতো সকলো সময়তে ঘৰতে থাকা তুমিয়ে মোক কোৱা এইবোৰ কি হৈ আছে দেউতাই এইবোৰ ভাত কিয় খাব লগা হ'ল হেৰা তুমিনো এইবোৰ কি কৈছা মায়েনো কেনেকৈ জানিব এইবোৰ কথা হ'ব দিয়া দেউতাৰ বোলে খাবলৈ মন গৈছে সেইকাৰণেই খাইছে দিয়া তুমি মনে মনে থাকা মা মোক মুঠতে এটা কথা কোৱা মোৰ দেউতাক এইবোৰ খোৱা বস্তু কোনে খাবলৈ দিছে অ' মাজনী তই আহি পাইছহে ৰচোন অকণমান ঠাণ্ডা হ ইমান খং কেলে কৰিছনো মোক ইমান গালি কেলে পাৰিছ মইতো এতিয়া কেনেকৈ জানিম কচোন এইবোৰ ভাত তেওঁক কোনে খাবলৈ দিছে তেওঁ কিয় খাই আছে মনে মনে থাকা মা তোমাক চিনি পাবলৈ বাকী নাই আৰু সৰুৰ পৰাই তোমাক মই বহুত ভালদৰে চিনি পাইছোঁ মই তোমাক সদায় নিজৰ মা বুলিয়ে ভাবিছিলোঁ কিন্তু তুমি মোক সদায় সতিনী সন্তান বুলিয়ে ভাবিলা তোমাক নিজৰ মাৰ দৰে ইমান মৰম কৰোঁ ইমান যত্ন লওঁ কিন্তু তুমি মোক কেতিয়াও নিজৰ বুলি নাভাবিলা তুমি নিজেই কোৱাচোন তোমাক মই নিজৰ মাৰ দৰে ভাবি গোটেই ঘৰখন শহু দেউতাক তোমাৰ হাতত গোটাই দি থৈ গ'লোঁ আৰু তুমি কি কৰিলা মই যদি আজি তোমালোকক খবৰ নিদিয়াকৈ নাহিলোঁ হয় এইটো দৃশ্য মই কেতিয়াও নেদেখিলোঁ হয় তোমাৰ আচল ৰূপটো মোৰ আগত কেতিয়াও ধৰা নপৰিল হয় মাজনী তই ভুল বুজিছ মই তোক সদায় নিজৰ ছোৱালীৰ দৰে ভাবি আহিছোঁ হ'ব মা তুমি আৰু মোক ইমান বুজাব নালাগে তোমাৰ কথাত কিমান চেনি আছে সেইটোও মই জানো আজি যদি তোমাৰ নিজৰ ছোৱালীজনীৰ ঘৰখন তুমি যদি ৰখিব গ'লা হয় তুমি এনেকুৱা কাম তাইৰ ঘৰত কেতিয়াও নকৰিলা হয় আচলতে মোৰেই ভুল হ'ল মই তোমাক নিজৰ ঘৰখন আৰু নিজৰ দেউতাৰ দৰে মানুহজনক তোমাৰ হাতত গোটাই থৈ যাব নালাগিছিল মাজনী তই ভুল বুজিছ মই তোৰ মাহীমাৰে হ'ব পাৰোঁ কিন্তু তোৰ ঘৰখনত এনেকুৱা ঘটনা মই কেতিয়াও নকৰোঁ উফ মা আৰু মিছা কথা নক'বা আৰু বহুত হ'ল এই ঘৰখনত তোমালোক তিনিজনেই মানুহ আছিলা এইবোৰ যি ঘটনা ঘটিছে তোমালোক তিনিজনৰ মাজতেই ঘটিছে ইয়াত বেলেগ কোনো নাহে তোমাৰ নিজৰ ৰূপটো তুমি দেখাই দিলা মোৰ মান সন্মান গোটেই শেষ কৰি দিলা আচলতে মাজনী সঁচা কথাটো কওঁ শুন বিয়ৈ মানে বহুত ভোক লাগিছিল মই অকণ পাছতহে গৰম ভাত বনাম বুলি কৈছিলোঁ বিয়ৈ আকৌ ধৈৰ্য নহ'ল নহয় সেইকাৰণে ঠাণ্ডা ভাতখিনিকে বিয়ৈক খাবলৈ দিলোঁ গৰম ভাত বনামেই আৰু অলপ পাছত তেতিয়া খাব আৰু সেইকাৰণে বুজিছ বাছ মই আৰু একো শুনিব নিবিচাৰোঁ ইমান সময়ে মই মোৰ মানুহজনীক গালি পাৰি আছিলোঁ আপোনালোকৰ বিৰোধিতা হৈ তাইক গালি পাৰিছিলোঁ কিন্তু মই এতিয়াহে বুজি পাইছোঁ আপুনি বহুত কথা ক'লে আপোনাৰ মুখৰ পৰা আৰু মই এটাও কথা শুনিব নিবিচাৰোঁ কিন্তু এতিয়া মই একেবাৰে সহ্য নকৰোঁ এইখন কাৰ ঘৰত আছে কাৰ ঘৰত আপোনালোকে খাই বৈ আছে যাৰ ঘৰত থাকে যাৰ খায় আৰু তেওঁকে আপোনালোকে এনেকুৱা ব্যৱহাৰ কৰে আপোনালোকে অকণো ভয় নকৰিলে হা এইবোৰ কথা মই গম পোৱাৰ পাছত আপোনালোকৰ লগত মই কি ব্যৱহাৰ কৰিম আপোনালোকে এবাৰো নাভাবিলে মোৰ গোটেই পৃথিৱীখন দেউতাৰ লগতে আছে মোৰ দেউতা এফালে আৰু বাকীবোৰ এফালে মোৰ দেউতাৰ কাৰণে মই সকলো কৰিবলৈ সাজু আছোঁ মোৰ দেউতাৰ লগত আপোনালোকে এনেকুৱা ব্যৱহাৰ কৰিছে আপোনালোকৰ সাহস দেখি মই অবাক হৈ গৈছোঁ কেনেকৈ পাৰিলে হা মোৰ দেউতাৰ লগত এনেকুৱা ব্যৱহাৰ কৰিবলৈ আপোনালোকে কেনেকৈ পাৰিলে ক'ত সাহস পালে আপোনালোকে ইমান আপোনালোকৰ অলপো বিবেক বিবেচনা বোলা বস্তু নাই মোৰ দেউতাৰ লগত এনেকুৱা ব্যৱহাৰ কৰা আপোনালোকক মই সোধাই নেৰিলোঁ হয় যদি আপোনালোক আজি বেলেগ মানুহ হ'ল হয় ইয়াতে মই কিবা কৰি পেলালোঁ হয় মোৰ ঘৰত খোৱা বোৱাৰ অভাৱ দেখিছেনে টকা পইচাৰ অভাৱ দেখিছে হা মোৰ দেউতাক গোন্ধোৱা ভাত খাবলৈ দিয়ে এইখন ঘৰত কিহৰ অভাৱ যি আছে সকলো দেউতাৰ আপোনালোকে জানেনে মই আপোনালোকৰ ডাঙৰ ছোৱালীজনীক কিয় বিয়া কৰাই আনিছিলোঁ কাৰণ তাইক মোৰ দেউতাই পচন্দ কৰিছিল মোৰ দেউতাই কৈছিল দুখীয়া ঘৰৰ ভাল ছোৱালী এজনী চাই আনিবি তেতিয়া আমাৰ ঘৰখন ভালদৰে ধৰি ৰাখিব আমাক মৰম কৰিব আৰু মই সেইকাৰণে আপোনালোকৰ ডাঙৰ ছোৱালীজনীক পচন্দ কৰিছিলোঁ
আৰু সেইমতে ছোৱালীজনী মই ভালেই পালোঁ। কিন্তু ছোৱালীজনী পৰিয়ালটো যে ইমান বদমাছ, ছোৱালীজনী মাক যে ইমান বদমাছ হ'ব মই কেতিয়াও ভবা নাছিলোঁ। মই ভালে ভালে কৈছোঁ, মোৰ পগলামী খংটো নুঠাৰ আগতেই তহঁতে ইয়াৰ পৰা গুচি যা। মোৰ যদি পগলামী খংটো উঠে তহঁতক ইয়াৰ পৰা কোবাই কোবাই নি ঘৰত থৈ আহিম। কি হ'ল তহঁতে এতিয়াও মনে মনে ৰখি আছে যে? শুনা নাই নেকি? গুচি যা, মোৰ ঘৰৰ পৰা ওলাই যা তহঁত। আৰু এইখন ঘৰলৈ তহঁত কেতিয়াও নাহিবি। তহঁত আজিৰ পৰা মোৰ কাৰণে মৰি গলি। মোৰ ঘৰখনত তহঁতৰ কাৰণে মান সন্মান সকলো নোহোৱা হৈ গ'ল। তহঁত মোৰ ঘৰলৈ নাহিলেই হ'ব। বহুত আনন্দ পাইছিলোঁ। মোৰ মা আৰু মোৰ ভণ্টি মোৰ ঘৰখনত আছে। মোৰ ঘৰখন সিহঁতে চোৱা চিতা কৰি আছে। কিন্তু তহঁতৰ কাণ্ড দেখি মোৰ সকলো শেষ হৈ গ'ল। তহঁতক এতিয়া মই একমাত্ৰ ঘৃণা কৰোঁ। মই আৰু একো কথা বহলাবলৈ নিবিচাৰোঁ। তহঁতে যি কৰিলি গোটেই জীৱন মনত থাকিব। বাহিৰ হৈ যা মোৰ ঘৰৰ পৰা। মাজনী, তই কি পাগল হৈছ নেকি? তোৰ ভালৰ কাৰণে আমি কি কি কৰা নাছিলোঁ। এতিয়া তই আমাক ঘৰৰ পৰা উলিয়াই দিছ। আমাক ভুল বুজিছ মাজনী, তই আমাক ভুল বুজিছ। আপোনালোকে আমাৰ কাৰণে কিমান ভাল কৰিলে সকলো দেখিলোঁ, বুজিছে? আপোনালোক ইমান অভদ্ৰ বুলি কেতিয়াও ভবা নাছিলোঁ। ঘৰৰ পৰা বাহিৰ কৰি দিয়া পিছতো ৰখি আছে। গুচি যোৱা মা, গুচি যোৱা, নহ'লে মই গোটেই বাহিৰ কৰি দিম। ব'ল মাজনী, ঘৰলৈ যাওঁগৈ ব'ল। ইয়াত আৰু আমি থকাটো একেবাৰে ভাল নহ'ব। অ' মা ব'লা, ঘৰলৈকে যাওঁগৈ। বোৱাৰী, মোৰ বহুত ইচ্ছা আছিল ভগৱানে মোক ছোৱালী এজনী দিয়ক, কিন্তু ভগৱানে মোক ছোৱালী নিদিলে। বৰ মন যায়, মানুহৰ মুখত কোনো নহয় ছোৱালীয়ে বোলে দেউতাকক বেছিকৈ মৰম কৰে। মই সেইকাৰণে ছোৱালী এজনী বৰকৈ বিচাৰিছিলোঁ, ভগৱানৰ পৰা নাপালোঁ। কিন্তু আজি মই গম পালোঁ ভগৱানে মোক তোমাক দিছে। তুমি মোৰ বোৱাৰী নহয়, তুমি মোৰ ছোৱালী। বাবা, তই এতিয়া বুজিছনে এই ছোৱালীজনীক মই তোৰ কাৰণে কিয় পচন্দ কৰিছিলোঁ? এই ছোৱালীজনী মই প্ৰথম দেখা দিনাই গম পাইছিলোঁ এই বৰ সহজ সৰল, এই মানুহক মূল্য বুজি পায়, মৰম বুজি পায়। এই ছোৱালীজনীক দেখোঁতেই গম পাইছিলোঁ ভগৱানে মোক এজনী ছোৱালী উপহাৰ দিছে। আৰু সেইজনী এই ছোৱালীজনী, তাইক মই বোৱাৰী হিচাপে ঘৰলৈ আনিলোঁ। কিন্তু তাই মোৰ বোৱাৰী নহয়, তাই মোৰ ছোৱালী। মাজনী, তুমি মোৰ ছোৱালী। তই জাননে বাবা, মই যদি এতিয়া মৰিও যাওঁ মই শান্তিত মৰিব পাৰিম। মোৰ ল'ৰাটোক চোৱা চিতা কৰিবলৈ ভাল মানুহ এজনী আছে। ভাল মানুহ এজনীৰ হাতত মই মোৰ ল'ৰাটোক গোটাই দি থৈ আহিছোঁ। মই বৰ শান্তিত মৰিব পাৰিম। দেউতা, এইবোৰ অমংগলীয়া কথা কিয় কৈছে? আমি থাকোঁতে আপোনাৰ একো হ'ব নোৱাৰে। আপুনি আমাৰ লগত সদায় থাকিব লাগিব। মই এতিয়া নাখালেও হ'ব বোৱাৰী। তোমালোকে মোক যিমান ভাল পোৱা আজি প্ৰকাশ পাই গৈছে। তোমালোকৰ মৰমে মোৰ পেট ভৰি গ'ল। মই একো নাখালেও হ'ব। এইকেইদিন যিমান কষ্ট পাইছিলোঁ সকলো কষ্ট দূৰ হৈ গ'ল। তোমালোকৰ মুখৰ কথা শুনি মোৰ সকলো দুখ কষ্ট নাইকিয়া হৈ গ'ল। তোমাৰ দৰে সহজ সৰল বোৱাৰী এইখন পৃথিৱীত যদি প্ৰত্যেকখন ঘৰতে থাকে তেনেহ'লে কেতিয়াও অশান্তি নাথাকিব। কোনো পৰিয়ালতে অশান্তি নাথাকিব। কোনো বৃদ্ধ মাক বাপেকে কেতিয়াও অশান্তি থাকিব লগা নহয় যদি তোমাৰ দৰে বোৱাৰী এজনী পায়। মই তোমাক আশীৰ্বাদ কৰিছোঁ বোৱাৰী, ভগৱানে তোমাক ভালে ৰাখক। অ' বোৱাৰী নহয়, ছোৱালী, মই তোমাক আশীৰ্বাদ কৰিছোঁ মাজনী। দেউতা, আমাৰ কাৰণে আপুনি এইকেইদিন বৰ কষ্ট পাব লগা হ'ল। মোৰ মা আৰু ভণ্টি মিলি আপোনাক বহুত কষ্ট দিলে। সিহঁতৰ হৈ মই আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আপুনি ক্ষমা কৰি দিব তেওঁলোকক। সৰুতে মা দেউতা হেৰুৱালোঁ। মাহীমাৰ লগতেই ডাঙৰ হৈছোঁ। মাহীমাক সদায় নিজৰ মাৰ দৰে ভাবি আহিছিলোঁ। আৰু বিয়া হৈ যেতিয়া আপোনাক পালোঁ নিজৰ দেউতাৰ দৰে ভাবিছোঁ। কিন্তু মাহীমাই মোৰ মৰম কোন বুজি নাপালে। আপুনি একেবাৰে চিন্তা নকৰিব। আজিৰ পৰা আপোনাক মই কাৰো হাতত গোটাই থৈ নাযাওঁ। মই নিজেই আপোনাৰ অলপোচন ধৰিম। আৰু আপুনি এনেদৰে মোক সদায় মৰম কৰি থাকিব। গোটেই জীৱন আপুনি আমাৰ লগত থাকিব। অঁ দেউতা, এইবোৰ পাহৰি যোৱা। আৰু আজিৰ পৰা তোমাক কেতিয়াও অকলশৰে এৰি থৈ নাযাওঁ। এনেকুৱা কষ্ট তুমি কেতিয়াও পাব লগা নহয়। আৰু মাজনী, তুমি মোৰ ওচৰত কিয় ক্ষমা বিচাৰিব লাগে? মই তোমাক আশীৰ্বাদ কৰিছোঁ, তুমি গোটেই জীৱন ভালে থাকা। ব'লক ভিতৰলৈ ব'লক। আপোনাক মই গৰমে গৰমে কিবা এটা ৰান্ধি দিওঁগৈ। আপুনি বৰ দুৰ্বল হৈ গৈছে। আৰু ঔষধ পাতিও চাগে খোৱা নাই নহয়। ব'লক, এতিয়া আপোনাক মই ঔষধো খুৱাম আৰু ভালকৈ কিবা এটা ৰান্ধিও খুৱাম। অঁ দেউতা, ব'লা ভিতৰলৈ ব'লা। আমিও গা পা ধুই ফ্ৰেছ হৈ লওঁগৈ। আৰু তুমিও ভালদৰে গা পা ধুই লোৱাগৈ। এইবোৰ লেতেৰা কাপোৰ কানি খুলি পেলোৱা, ভাল কাপোৰ পিন্ধাগৈ ব'লা। মই তোমালোকক লগ পালোঁ নহয়, এতিয়া মোৰ ভোক কষ্ট একো নাইকিয়া হৈ গ'ল। তোমালোক মোৰ লগত থাকিলেই হ'ল, বাকী একো নালাগে। আৰু আজিৰ পৰা ফুৰিবলৈ গ'লে মই নিজৰ আহাৰ নিজেই ৰান্ধি ল'ম, নিজৰ কামখিনি নিজেই কৰি ল'ম। তোমালোক মোৰ কাৰণে বন্দী হ'বও নালাগে। তোমালোকৰ যলৈকে মন যায় তলৈকে যাব পাৰিবা। এই বুলিতো আপুনি আগতেও কৈছিল। মইহে আপুনি কষ্ট পাব বুলি সিহঁতক ৰখীয়া কৰি থৈ গৈছিলোঁ। এনেকুৱা ভুল কেতিয়াও নকৰোঁ। এইবাৰ পৰা ক'ৰবালৈ গ'লে আপোনাকো লগতে লৈ যাম। হেৰা, বুজিছানে? হ'ব দিয়া, ব'লা এতিয়া কিবা এটা ৰান্ধি বাঢ়ি খাই লওঁগৈ। বৰ ভাগৰ লাগিছে। অঁ ব'লা।